অসমবাসীৰ বাবে পুনৰ এখন অসমীয়া ছবি ইমন। অসমৰ ৩২টা ছবিগৃহত একেলগে ৫ জুলাইত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ইমনে। এগৰাকী কণমানি ছোৱালীৰ কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনৰ সন্দৰ্ভত বুধবাৰে ডিব্ৰুগড়ত এক সংবাদমেল অনুষ্ঠিত হয়। চহৰখনৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত ইমন ছবিখনৰ সৈতে জড়িত কলাকুশলীসকলে জানিবলৈ দিয়া অনুসৰি অসমৰ উপৰি বহিৰাজ্যৰ কেইবাখনো ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে। কে আৰু মোহন খ্যাত সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। জনপ্ৰিয় কোৰিঅগ্ৰাফাৰ অসীম বৈশ্যৰ পৰিচালনাত ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইটি গগৈ দাসে। ছবিখনৰ চিত্ৰ নাট্য সংলাপ মৃদুল কুমাৰ বৰাৰ। অভিনয় কৰিছে মাধুৰিমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, মুন্মি ফুকন, সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, চিমি ৰায়ান, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, ইমৰান স্নিগ্ধা গগৈ, সাজু, সমীৰণ গোস্বামী আদিকে কৰি ভালে কেইগৰাকী পুৰণি অভিনেতা অভিনেত্ৰীয়ে। শুনাই পেলাই মানে শুনোৱা ঠিক আগে আগে মোক কৈছে যে চিনেমাখনত মই থাকিব লাগিব, মোক লৈ তেওঁ ভাবিছে। মোক ক'লে যে আপুনি চিনেমাখনৰ এক প্ৰকাৰ মানে হিৰো মোক ক'লে। পঢ়ি চালোঁ, এনেই হিৰো বুলি ক'লে যিটো কনচেপ্ট আমি মনলৈ আহে, হিৰো সেইটো কনচেপ্টৰ মানুহ মই নহয়, এক্টৰটো তেনেকুৱা মানুহটো। তেওঁৰ লগত যেতিয়া ডিছকাছ কৰিছোঁ তেখেতে মই হিৰো শব্দটো অলপ কমকৈ মোৰ লগত যায় মানে। তেওঁ কৈছে নহয় আপুনি তেনেকুৱা হিৰো নহয়, আপুনি হিডেন হিৰো। আপোনাক হিৰো বুলি কোনেও নেদেখে, কিন্তু আপুনি চিনেমাখনৰ হিডেন হৈ থাকিব, কিন্তু হিৰো হৈ গৈ থাকিব। কেৰেক্টাৰটো বহুত অলপ বেলেগ, কে হিচাপে নহয়, অলপ বেলেগ ধৰণে ওলাব। এতিয়া সম্পূৰ্ণকৈ কৈ নিদিওঁ, খালি কেৰেক্টাৰটো এনেকুৱা যে সিদ্ধাৰ্থ দা মোৰ বন্ধু। গাঁৱৰ পৰা সিদ্ধাৰ্থ দা গুচি আহিলে আৰু সিদ্ধাৰ্থ দাৰ পাছে পাছে মই আহি দেৱজিতাৰ ঘৰত এনেই প্ৰথম সোমাই লগত তাৰপিছত মানে ভোজ পুতি তাতে বিয়া বাৰু কৰা গুচি আহোঁ। ঘৰৰ কাম কৰাগৰাকীকে মই বিয়া পাতি গুচি আহোঁ। সেইটো চৰিত্ৰ মোৰ। আৰু এই ক্ষেত্ৰত ইমনৰ এটা যদি আপুনি কয় যে মনত ৰখা দিন, সেইটো এটা মহান দিন আছিল, য'ত আমাৰ দুটা অকণমান হোটেলত খাবলৈ যোৱাৰ কাৰণে এদিনত চিডিউল বেকআপ হৈ গৈছিল। আৰু এইটো জনাটো আমাৰ খুবেই দৰকাৰ। আৰু আমাৰ শিল্পীবিলাক এনেকুৱা ধৰণৰ যে নিজৰ প্ৰচাৰটো কেতিয়াও নিজে নকৰে, মানে তেনেকুৱা নিজৰ ঢোলটো কেতিয়াও নিজে নবজায়। কিন্তু এটা কথা আপোনালোকক আজি এই কথাটো এই চাগে প্ৰথম ৰাজহুৱাভাৱে কোৱা হ'ব যে 2015 চনত এখন ছবিৰ বাবে, উৰিয়া ছবিৰ বাবে, উৰিয়া গভৰ্ণমেণ্টে যিটো আমাৰ অসম চৰকাৰেও এটা দিয়ে, প্ৰত্যেক বছৰে অসমীয়া ছবিৰ বিভিন্ন শিতানত যিবিলাক পুৰস্কাৰ দিয়ে, সেই বছৰ 2015 চনত অসীম বৈশ্যই এখন উৰিয়া ছবিৰ বাবে বেষ্ট কোৰিঅ'গ্ৰাফাৰ এৱাৰ্ডটো পাইছিলে উৰিষ্যা গভৰ্ণমেণ্টৰ। 30,000 টকা দিছিলে সেইখিনি সময়ত। আৰু চিনেমাখন কি আছিলে? কলেজ টাইম বুলি এখন ছবিৰ বাবে পাইছিলে। এইটো এটা কিন্তু খুব আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা যে অসমৰ পৰা এজন কোৰিঅ'গ্ৰাফাৰ গৈ উৰিষ্যাত এখন উৰিয়া চিনেমাত কোৰিঅ'গ্ৰাফ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছে। এইটো কিন্তু আজিলৈকে কোনো মানে ৰাজহুৱাভাৱে কেতিয়াও হোৱা নাই। মই ভাবোঁ যে ডিব্ৰুগড়তে প্ৰথম আপোনালোকৰ সন্মুখত এই কথাটো কোৱা হৈছে চাগে। অসম আদিত্য, ডিব্ৰুগড়।